জলগাঁৱৰ টাৰ্নিং নৈত অবাধ বালি খনন ট্ৰেক্টৰ জেচিবি লগাই প্ৰতিদিনে চলাই আহিছে খনন কাৰ্য বন বিভাগৰ চকুৰ সন্মুখতে একাংশ অসাধু চক্ৰই ডাম্পাৰে খান্দি নিছে বালি কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ দৰঙৰ দলগাঁও আঞ্চলিক বনাঞ্চল কাৰ্যালয়ৰ অন্তৰ্গত টাৰ্নিং বটিনৈ বুকুৰ পৰা দৈনিক একাংশ অসাধু চক্ৰই বালি খনন কাৰ্য অব্যাহত ৰাখিছে একাংশ অসাধু চক্ৰই দিনে নিশাই নদীখনৰ পৰা ট্ৰেক্টৰ জেচিবি লগাই বালি খনন কৰি আহিছে বন বিভাগৰ চকুৰ সন্মুখতে চলাই আহিছে এই অবৈধ বালি খননৰ ৰমৰমীয়া বেহা বাৰে বাতৰি প্ৰকাশ কৰাৰ পিছতো গা লৰা নাই বন বিভাগৰ মাথো সেয়াই নহয় দলগাঁৱৰ বিভিন্ন স্থানত সম্প্ৰতি মাটি কঢ়িওৱা ট্ৰাক ডাম্পাৰ আৰু ট্ৰেক্টৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে অত্যাধিক বোজাৰে গড়কাপ্তানি পথসমূহত তীব্ৰ বেগেৰে অহা যোৱা কৰা গাড়ীসমূহে পথ বিধ্বস্ত কৰাৰ লগতে পদে দুৰ্ঘটনাৰ আশংকাও ঘনীভূত কৰিছে দিনে নিশাই ট্ৰেক্টৰ ডাম্পাৰ চলাচলৰ ফলত বিস্তৰ ক্ষতি চৰকাৰী পথৰ বিশেষকৈ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰাৰ সময়তো এই দৌৰাত্ম চলোৱা মাটি কঢ়িওৱা ট্ৰাক ডাম্পাৰসমূহ চিন্তাৰ কাৰণ হৈ পৰিছে প্ৰশ্ন হৈছে বন বিভাগে কিয় নাকি লগাব পৰা নাই এইসমূহ অসাধু চক্ৰক কমিছনৰ ধন পকেটত সোমোৱাই কুম্ভকৰ্ণ নিদ্ৰাত আছে নেকি বন বিভাগ হয় এখন 1-2 নম্বৰ বৰুৱাঝাৰ আৰু 1-2 নম্বৰ বৰুৱাঝাৰ গাঁৱৰ মাজেদি এখন টাংনি নদী আছে আৰু এই টাংনি নদীত আমি প্ৰায় 3-4 বছৰ হ'ল প্ৰত্যক্ষ কৰি আছোঁ যে অবৈধ বালি খনন চলি আছে ট্ৰেক্টৰ জিচিপি ডাম্পাৰ ইত্যাদি লগাই মানে এনেকুৱা ধৰণৰ বালি খনন কৰি আছে মোৰ ঘৰ কিন্তু নদীৰ কাষতে মানে কেতিয়াবা মানে বানপানী আহি আমাৰ ঘৰ উঠাই লৈ যাব তাৰ 5 পইচা কিন্তু গ্যাৰান্টি নাই আৰু ইয়াৰ বিষয়ে আমি কৰ্তৃপক্ষক বহুবাৰ মানে কাকত মিনতি কৰিছোঁ বা আমি লিখিত দিছোঁ কিন্তু কোনো ধৰণৰ কাণসাৰ নাই আৰু চাওক আপোনালোকে অলৰেডি দেখা পাইছেই ৰাস্তাৰ দুফালেদি এনেকুৱা ধৰণৰ বালি মানে জমা হৈছে মোটামুটি এইটো যে ইটাৰ ৰাস্তা আপুনি ৰাস্তা বুলি ক'বই নোৱাৰে একদম বালিৰ চৰ বুলি ক'ব লাগিব দুইফালেদি এনেকুৱা ধৰণৰ বালি মানে জমা হৈছে আৰু চাওক আপোনালোকে যদি স্কুলৰ ল'ৰা ছোৱালীবিলাকে মানে আপ ডাউন কৰি আছে এটা গাড়ী আহিলে ইয়াতে যে ক্ৰছ হৈ যাব এইটো সমৰ্থটো নাই মানে একদম পিছল খাই মানে পৰি যাব লগা হৈছে বাইকখনটো আপুনি ল'বই নোৱাৰে আৰু কি হৈছে আৰু একদম সৰু মাইনৰ যিবিলাক ল'ৰা এইবিলাকে গাড়ী চলাই আছে ইমান স্পীডত গাড়ী চলাই মানে আপোনাক এনেকুৱা লাগিব আপোনাক উঠাই লৈ যাব এনেকুৱা ধৰণৰ গাড়ী চলাই যাৰ নেকি কোনো ধৰণৰ মানে অনুজ্ঞাপত্ৰ নাই গাড়ী কোনো ধৰণৰ আপোনাৰ কাগজ পত্ৰ নাই গাড়ীৰ কোনো ধৰণৰ আপোনাৰ নাম্বাৰ প্লেট নাই চাওক এনেকুৱা ধৰণৰ যদি অবৈধ মানে বালি খনন কৰি থাকে আমি কিন্তু মানে দুইফালে যিখন মানে ঘৰ বাৰী আছে এইটো মানে আমি এৰিব লাগিব আৰু আমাৰ বহুত কেইটা পৰিয়াল কিন্তু বিধ্বস্ত হৈ যাব আৰু চাওক আপোনালোকে ইয়াৰ বিষয়ে আমি কেইবাবাৰো ফৰেষ্ট অফিচাৰ আপোনাৰ আৰক্ষী বাহিক ইমানকৈ মানে কোৱাৰ পিছতো ইহঁতৰ কোনো ধৰণৰ কাণসাৰ নাই মই এইটো আহ্বান জনাওঁ যে আপোনালোকে দয়া কৰি ইফালে আহি চাওক আৰু অৱস্থাটো চাওক আৰু কি হয় এটা মানে পৰিতাপৰ বিষয় আমি যেতিয়া মানে অফিচত বা ফৰেষ্ট অফিচাৰক যেতিয়া আমি ফোন কৰোঁ তাৰ আগে কি হয় গাড়ীবিলাক মানে বন্ধ হৈ যায় এইটো খবৰ এইটো মানে কথা মই ডিৰেক্টলি এদিনাখন মই আলোচনা কৰিছিলোঁ কিন্তু সিহঁতৰ কি বুজা পৰা আছে নাজানো আৰু এনেকুৱা ধৰণৰ চিষ্টেমত চলি আছে আৰু বালিবিলাক আমাৰ এই টাংনি নৈৰ পৰা প্ৰায় 10 কিলোমিটাৰ বা 15 কিলোমিটাৰ আঁতৰত পেলাই আছে কিন্তু মই অনুৰোধ জনাইছোঁ যে অতি সোনকালে এইটো বন্ধ হ'ব লাগে আৰু ৰাস্তাৰ যিখিনি মানে অৱস্থা আছে আপোনালোকে মানে যাবই নোৱাৰিব আবেলি হ'লেতো মানে কথাই নাই একদম ধূলিৰ বালি একদম পুৰা মানে ধুমুহা হৈ যায় বতাহ মাৰা বাদ দিয়ক গাড়ীটো ইমান স্পীডত লৈ যায় নহয় আপোনাৰ বতাহ মানে এনেকুৱা ধৰণৰ ধূলিৰ বতাহ বৈ যায় এনেকুৱা অৱস্থা হৈ যায় আৰু ইফালে যে মানুহবিলাক মানে গাড়ী মটৰ মানে আপোনাৰ গাড়ীখন ক্ৰছ কৰিব এইটো সমৰ্থও নাই পুৰা বালি হৈ একদম পুৰা ভৰ্তি হৈ গৈছে তো মই আহ্বান জনাইছোঁ আৰক্ষী বিভাগ প্ৰশাসন বিভাগ মই আহ্বান জনাইছোঁ চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰক হয় এই ক্ষেত্ৰত আমাৰ টাংনি নদীত যি অবৈধভাৱে খনন হৈ আছে মোটামুটি 2-3 বছৰে হ'ল প্ৰথম কথা হ'ল ইয়াতে যিভাৱে খনন হৈ আছে
এই খননৰ ফলত এই স্থানীয় ৰাইজৰ যে এটা বানৰ কবলত পৰিব এইটো খাটাং। ইয়াৰ লগতে আমাৰ অফিচ বজাৰৰ লগতে যেটো পথ এই পথত আমাৰ ইটাৰ ৰাস্তা এইটো পথটো দুখৰ বিষয় যে 1 ফুট ওখ হৈ ইয়াতে বালি পৰি আছে। ইয়াতে যাতায়াত মানুহে কৰিব নোৱাৰে, স্কুলীয়া ছাত্ৰ ছাত্ৰী যাব নোৱাৰে, কেইবাবাৰো এক্সিডেণ্টো হৈছে। এই ক্ষেত্ৰত আমি দৰং জিলাৰ উপায়ুক্ত মহোদয়ক আমি জনাইছিলোঁ। এখেতে এদিন আহি কিবা তদন্ত কৰি গুচি গ'ল, সিল কৰি দিম বুলি এটা কথা কৈছিল, কিন্তু আজিলৈকে সিল নহ'ল। কেইবাবাৰো এই ৰাস্তাৰ এক্সিডেণ্ট হ'ব লগা হৈছে। লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কোনো সময়তে অহা যোৱা কৰাৰ ক্ষেত্ৰত খাৰুপেটীয়াৰ পৰা ৰেজাউল কৰিমৰ ৰিপৰ্ট, সাৰ্চ দ্য ৰিয়েলিটি।